আমি চিন্তিত আপাৰ আছাম বেলটো য'ত আমি সাধাৰণতে নিৰ্বাচন নেখেলোঁ যোৱা পঞ্চায়ত ইলেকশ্যনত 50% এৰিয়াত কংগ্ৰেছে আসনে দিব নোৱাৰিলে তাতে প্ৰতিদ্বন্দ্বিতাই নকৰিলে বিনা প্ৰতিদ্বন্দ্বিতা জিলা পৰিষদৰ আসন পঞ্চায়তৰ আসন বিজেপিয়ে দখল কৰিলে এতিয়া যোৱা পঞ্চায়তত তেখেতসকলে কেণ্ডিডেটে নাপালে না আৰু কি হ'ল নাজানো এতিয়া এইবেলিও কংগ্ৰেছৰ কিছুমানে ব্লেম কৰি আছে যে আপাৰ আছাম বেল্টত তেখেতসকলৰ টিকেটৰ ভিৰ নাই তেনেকুৱা যোগ্য মানুহ আগবাঢ়ি অহা নাই অকল সংখ্যালঘু অঞ্চলতে তেখেতসকলে অলপ কুচকাউচ কৰি আছে এই কথা বাৰ্তাবিলাকে আমাক চিন্তা দিয়ে কাৰণ আমি বিচাৰিছোঁ বিজেপি যাব লাগে সাম্প্ৰদায়িক বিজেপি আজি বিজেপি অসমত থাকিব নালাগে বিজেপিক উফৰাবলৈ হ'লে আমিতো অকলে নোৱাৰিম আমি 30-35খন আসনতে নিৰ্বাচন খেলিম বাকী আসনখিনি কংগ্ৰেছে আজুৰি আনিব লাগিব বিজেপিৰ লগত যুঁজি কিন্তু আমি লক্ষ্য কৰিছোঁ কংগ্ৰেছে আপাৰ আছামৰ এই বেলটো পঞ্চায়তত আধা সমষ্টিত প্ৰতিদ্বন্দ্বিতাই নকৰিলে আৰু যাৰ কাৰণে আপোনালোকে যদি চায় এখনো জিলা পৰিষদ তেখেতসকলে গঠন কৰিব নোৱাৰিলে তিনচুকীয়া নোৱাৰিলে ডিব্ৰুগড় নোৱাৰিলে শিৱসাগৰ জিলা পৰিষদ নোৱাৰিলে গোলাঘাট নোৱাৰিলে আপোনালোকৰ তেখেতৰ লখিমপুৰ জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে তেজপুৰ নোৱাৰিলে শোণিতপুৰ নোৱাৰিলে দৰং নোৱাৰিলে কিমান মই গিনি থাকিম ক'তো নোৱাৰিলে বৰপেটা পাৰিলে মাত্ৰ আমাৰ কাৰণে কাৰণ বৰপেটা আমি আমাৰ দুটা মেম্বাৰ আছিল আমি এবচেণ্ট থাকি দিলোঁ কংগ্ৰেছৰ 9টা আছিল বিজেপিৰ 7টা আছিল আমি 2টা আছিলোঁ আমি এবচেণ্ট থকাৰ কাৰণে কংগ্ৰেছৰ 9টাৰ কাৰণে 9টা সিট লৈ তেখেতসকলে ওলাই গ'ল আমি যদি এবচেণ্ট নাথাকিলোহেঁতেন তেতিয়াহ'লে কংগ্ৰেছৰ তাতো কংগ্ৰেছৰো দুজন শুনিছোঁ বিজেপিক বোলে ভোট দিছে কংগ্ৰেছৰ বিজেপিৰ যে 7টা আছিল ভোট তেখেতসকলে 9টা পালে গতিকে আমি এবচেণ্ট থাকি দিয়াৰ কাৰণেহে কংগ্ৰেছে বৰপেটাত তেখেতসকলে গঠন কৰিব পাৰিলে তেখেতসকলে হয়তো নৎসাত কৰিব আপোনালোকে যদি এনালাইজ কৰে বৰপেটা একমাত্ৰ গঠন কৰিছে UDFৰ কাৰণে আমি এবচেণ্ট হৈ দিয়াৰ কাৰণেহে কংগ্ৰেছে গঠন গোটেই অসমত জিলা পৰিষদ গঠন কৰিব নোৱাৰা এটা দল এইটো আমাক অলপ চিন্তাত পেলাইছে যদিও আমি কংগ্ৰেছী নহয় আমাৰ লগত তেখেতসকলৰ কোনো গঠবন্ধন নাই তেখেতসকলে আমাক ভালো নাপায় ভাল কিয় নাপায় আমি ইলেকশ্যনৰ বিৰুদ্ধে কথা কওঁ আমি সংখ্যালঘুক মাটি দিব লাগে বুলি কওঁ আমি স্কুলত শিক্ষক লাগে বুলি কওঁ আমি ভেঞ্চাৰ স্কুলৰ মাত মাতোঁ আমি ইৰোশ্যন প্ৰটেকশ্যনৰ কথা কওঁ ৰিহেবিলেশ্যনৰ কথা কওঁ ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা নচলিব এই কথা কওঁ গগৈ ডাঙৰীয়া বনাই যোৱা ডিটেনশ্যন কেম্পৰ বিৰুদ্ধে আমি মাত মাতোঁ যাৰ কাৰণে কংগ্ৰেছে নেচাৰেলি আমাক ভাল নাপায় তথাপিও আমি কংগ্ৰেছক বেয়া এইকাৰণে নাপাওঁ বিজেপিক খেদিবলৈ হ'লে কংগ্ৰেছ আৰু অন্যান্য দল আমি সবেই মিলি যুঁজটো দিব পাৰিলেহে শক্তিশালী যুঁজ হ'ব এতিয়া যুঁজ একেলগে থাকি হওক বা বেলেগে বেলেগে হওক কথা নাই কিন্তু বিজেপিক উফৰাটো আমি বিচাৰিছোঁ কংগ্ৰেছে সেই আমি য'ত ইলেকশ্যন নেখেলিম সেই বেল্টত অলপ মনোনিৱেশ কৰক এইটোৱে পৰামৰ্শ থাকিব তেখেতসকলৰ প্ৰতি থেংক ইউ নহয় চাওক 24ৰ পৰা আমি বহুত উঠি আহিলোঁ আপোনালোকে যদি চায় 24ৰ যিটো ফলাফল হ'ল আমি পঞ্চায়ত ইলেকশ্যনত তাতকৈ 5 লাখ ভোট বেছি পালোঁ কংগ্ৰেছে 5 লাখ ভোট কম পালে এতিয়া পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছ আৰু UDFৰ ভোট ধুবুৰী লোকসভা এৰিয়াটো আপোনালোকে যদি চায় সামান্য ব্যৱধান আছে খুব বেছি ব্যৱধান নাই গতিকে প্ৰত্যেকটা ইলেকশ্যনৰ নেচাৰ বেলেগ আৰু 24ৰ যিটো ফলাফল তেখেতসকলে প্ৰপগণ্ডা কৰি ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'ব দিল্লীত তেখেতসকলে বনাব মানুহে দেখিলে মূৰকতো নহ'ল 100জন MPও নাপালে য'ত বহুত সংখ্যাত লাগে গতিকে তেনেস্থলত মই নাভাবোঁ 24ৰ দৰে হ'ব এতিয়া সময় বহুত পৰিৱৰ্তন হ'ল আপোনালোকক আহ্বান জনাইছোঁ আপোনালোকেও অলপ এনালাইজ কৰি আমাক পৰামৰ্শ দিব নহয় আমি একলা চলৰ নীতিৰে গৈ আছোঁ আমি কাৰো আগত গৈ হাত পাতি নুফুৰোঁ যে আমাৰ লগত মিত্ৰতা কৰিব লাগে তেনেকুৱা কোনো সিদ্ধান্ত আমাৰ নাই কিন্তু আমি সেইকাৰণেই কম আসন দি আছোঁ যাতে কংগ্ৰেছৰ কোনো ক্ষতি নহয় বিজেপিৰ কোনো লাভ নহয় কম আসনত আমি নিৰ্বাচন খেলি আছোঁ বাকী আসনবিলাক আমি এৰি আছোঁ অলমষ্ট 90 আসন আমি এৰি দিম 92 আসন সেইখিনিত কংগ্ৰেছে ধুনীয়াকৈ ইলেকশ্যন খেলি সেই বিজেপিৰ হাতৰ পৰা যদি আসনখিনি আজুৰি আনিব পাৰে তেতিয়াহ'লে নিশ্চিত বিজেপিক আমি উফৰাব পাৰিম আৰু কংগ্ৰেছে যদি ভাবে সেই 90 আসনত বিজেপিৰ লগত যুঁজিবলৈ নাযায় কংগ্ৰেছ যদি ভাবে যে কংগ্ৰেছ দুৰ্বল হৈছে UDFৰ লগতে কংগ্ৰেছে যুঁজি ভাল পায় আমাৰ লগত যুঁজিব আহিলে কথা নাই আমিতো সেই 30-32খন আসনত খেলিম কংগ্ৰেছে আমাক প্ৰতিদ্বন্দ্বী বনাব নালাগে কংগ্ৰেছে বিজেপিক প্ৰতিদ্বন্দ্বী বনাওক যেনেকুৱা আমি বনাইছোঁ আমি বেছি আসন এৰি দিছোঁ তেনেকুৱা কৰাৰ আহ্বান আৰু কংগ্ৰেছৰ প্ৰতি